নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আশা কৰিছো ৰঙালীৰ ৰঙে আপোনাৰ সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনক আজিৰ ভিডিঅ'টিত আমি এটা আমাৰ যি প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আমাৰ এলপি স্কুল বিলাকৰ কাৰণে বা নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে হেড টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ তাৰ লগত জড়িত এটা বিষয়ৰ ওপৰত কিছু কথা পাতিম প্ৰথমে আপোনালোক সকলোকে ওয়েলকাম জনাইছো আজিৰ এই ভিডিঅ'লৈ আৰু যিসকলে চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছে সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বা আপোনালোকৰ সহকৰ্মীৰ মাজত তো আহক এতিয়া আমি কথাটো পাতো আজিৰ পৰা কিছুদিন আগত মই এলপি স্কুলৰ হেড টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ লগত জড়িত কেইটামান ভিডিঅ' দিছিলোঁ আৰু তাতে এজন ছাৰে কমেণ্ট কৰি এটা সমস্যাৰ কথা তেওঁ কৈছিলে আৰু তেওঁ যেটো সমস্যাৰ কথা কৈছে এই সমস্যাটোৰ ওপৰত কোনো ধৰণৰ গাইডলাইন মই দেখা নাই বা মোৰ হাতত পৰা নাই বা মই সংগ্ৰহ কৰিব পৰা নাই তে আপোনালোকৰ যদি কোনোবা এটো বিষয়ত জানে বা এটো বিষয়ত আপোনালোকৰ কিবা আইডিয়া আছে ধাৰণা আছে অফিচিয়ালি কিবা নলেজ আছে কাইন্ডলি কমেন্ট কৰি জনাব তেতিয়া আমি এই সমস্যাটোনো কি হ'ব তেতিয়া আমি জানিব পাৰিম বা আপোনালোক সকলোৱে গম পাব বা ময়ো গম পাম তো সেই ছাৰজনে যেটো সমস্যাৰ কথা কৈছিল সমস্যাটো হৈছিল যে তেওঁ চাকৰিত জয়েন কৰিছে 1999 চনত সহকাৰী শিক্ষক হিচাপে আৰু 2009 চনৰ পৰা তেওঁ হেড টিচাৰ হিচাপে দায়িত্ব পালন কৰি আছে প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে 2009 পৰা আজিলৈকে অৰ্থাৎ যোৱা 16 বছৰে তেওঁ দায়িত্ব পালন কৰি আছে এতিয়া একেখন বিদ্যালয়ত 1993 চনত আন এজন শিক্ষক জয়েন কৰিছে মানে তেওঁতকৈ আগত জয়েন কৰিছে আৰু তেওঁ সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াই আছে এতিয়া যেতিয়া আমি প্ৰধান শিক্ষক নিযুক্তিৰ কথালৈ আহো তাতে আমি দেখিছো গাইডলাইনত যে সিনিয়ৰিটি ক্যালকুলেশন যিজন সিনিয়ৰ হয় তেওঁ সিলেকশন পাব এতিয়া যদি সিনিয়ৰ জনে সিলেকশন পায় তেতিয়া হলে এই 1993 চনত জয়েন কৰা জনে পাব কাৰণ কি 1999 চনত জয়েন কৰা জনটো জুনিয়ৰ হৈ গল 6 বছৰ কিন্তু এই 1999 চনত জয়েন কৰা জনে 2009 চনৰ পৰা যে 2025 লৈকে এই 15-16 বছৰ যে তেওঁ হেড টিচাৰ হিচাপে সেৱা আগবঢ়ালে কষ্ট কৰিলে ত্যাগ স্বীকাৰ কৰিলে তেওঁৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব কাৰণ কিয় এতিয়া যেতিয়া হেড টিচাৰ পোষ্টটো সৃষ্টি কৰিব নিশ্চয় তাত এডিশনাল বা এক্সট্ৰা গ্ৰেড পে থাকিব বা অন্যান্য ফাইনান্সিয়েল বেনিফিট থাকিব মুঠতে এজন কৰ্মচাৰীৰ ক্ষেত্ৰত এইটো এটা প্ৰমোশন বুলি আমি ক'ব পাৰো এতিয়া এই প্ৰমোশনটো অতদিনে এজন মানুহে কোনো ধৰণৰ এক্সট্ৰা ফাইনান্সিয়েল বেনিফিট নোপোৱাকে কৰি আছিল বা এক্সট্ৰা কোনো ধৰণৰ যেটো আমাৰ প্ৰমোশন বুলি ক'ব পাৰো আমি তেনেকুৱা ধৰণৰ প্ৰমোশন নোহোৱাকে কৰি আছিল কিন্তু এতিয়া যদি হেড টিচাৰ সিলেকশনৰ টাইমত সেইজন মানুহক বঞ্চিত কৰি আন এজনে সিলেকশন পায় যিজনে কোনো ধৰণৰ কষ্ট কৰা নাই 1993 চনৰ পৰা তেওঁ জাস্ট মানে চাকৰিটো কৰি আছে সহকাৰী শিক্ষক হিচাপে কিন্তু হেড টিচাৰ হিচাপে তেওঁ দায়িত্ব পালন কৰা নাই তেওঁ যদি নিৰ্বাচিত হয় তেতিয়া হলে এইজন মানুহটো বঞ্চিত হৈ যাব যিজনে অত বছৰ কষ্ট কৰিলে গতিকে আপোনালোকে এই ক্ষেত্ৰত কি ক'ব কমেন্ট কৰি জনাব আৰু ময়ো ভাবো যে চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব লাগে যে যিখিনি টিচাৰে অলৰেডি হেড টিচাৰ হিচাপে সেৱা আগবঢ়াই আহিছে বাকি কন্ডিশন যিয়ে নহওক তেওঁলোকক এটা জাস্টিস দিব লাগে বা তেওঁলোকক সিলেকশনৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা এটা এডিশনাল নম্বৰে হওক বা তেনেকুৱা কিবা এটা ব্যৱস্থা কৰিব লাগে মুঠতে যাতে তেওঁলোক বঞ্চিত নহয় বা তেওঁলোক ডিপ্ৰাইভ নহয় গতিকে মই ভাবো এই বিষয়টোৰ ওপৰত আপোনালোকে যদি কিবা জানে বা কিবা যদি আপোনালোক অফিচিয়ালি কিবা গাইডলাইন পাইছে কমেন্ট কৰি জনাব কাৰণ কিয় এইটো সমস্যা মোৰ হিচাপত আৰু বহুতৰে চাগে থাকিব আৰু এনেকুৱা সমস্যা আমি আমাৰ এডুকেশ্যন সিস্টেমত দেখি আহিছো হেড টিচাৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক হেডমাস্টাৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক কলেজৰ প্ৰফেসৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক বা কলেজৰ প্ৰিন্সিপাল নিযুক্তিৰ ক্ষেত্ৰতে হওক এইবিলাক আমি দেখি আহিছো
গতিকে মই ভাবোঁ এইটোৰ ওপৰত চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে আৰু আপোনালোকক কমেণ্ট কৰি জনাব যে এইটোৰ ওপৰত আচলতে কেনেকুৱা ব্যৱস্থা আছে বা কেনেকুৱা হ'ব লাগে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।